নমস্কাৰ আজি আমি আলোচনা কৰিম এনজিও বা ট্ৰাষ্টসমূহৰ পেন কাৰ্ডৰ বিষয়ে এনজিও এখন বনাৰ পিছত বা ট্ৰাষ্ট এখন ফৰ্মেশন কৰাৰ পিছত আমাৰ সেকেন্ড ম্যান্ডেটৰী ডকুমেন্টছটো হ'ল পেন কাৰ্ড গতিকে পেন কাৰ্ড নোহোৱাকৈ আপোনালোকে বেংক একাউণ্ট খুলিব নোৱাৰিব লগতে যিবিলাক কমপ্লায়েন্সেছ ৰিলেটেড কাম আছে যেনেকৈ 1280G ফাইলিংছ নাইবা ITR ফাইলিংছ নাইবা আপোনাৰ 1280G ৰেজিষ্ট্ৰেশ্যন বেংক একাউণ্ট নাইবা আপোনাৰ FCRA CSR1 ইত্যাদি কামসমূহ আপোনালোকে কৰিব নোৱাৰিব গতিকে এনজিও বা ট্ৰাষ্ট এখন ফৰ্মেশন হোৱাৰ লগে লগে সেকেন্ড কামটো হৈছে আপোনালোকে IT ডিপাৰ্টমেন্টৰ পৰা পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰা পেন কাৰ্ড লাভ কৰাৰ পিছত আপোনালোকে বাকি আন সুবিধা বা ৰেজিষ্ট্ৰেশ্যনসমূহ কৰিব পাৰিব গতিকে পেন কাৰ্ড বনোৱাটো এটা টাস্ক হৈ যায় যিবিলাক কনসালটেন্সি বা অৰ্গেনাইজেচনে পেন ট্ৰাষ্ট বা সোসাইটি বনাই দিয়ে তেওঁলোকে একচুয়ালি পেন কাৰ্ডৰ দায়িত্বটো নলয় বা পেন কাৰ্ডটো বনাই দিব নোৱাৰে আৰু নন ইন্ডিভিজুৱেল পেন কাৰ্ডটো বনাওতে অলপ কিছুমান ডকুমেন্টছৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰিব লাগে নহলে IT ডিপাৰ্টমেন্টে সেই এপ্লিকেশন বিলাক বা পেন কাৰ্ডৰ কাৰণে যিবিলাক ট্ৰাষ্ট বা সোসাইটি এপ্লিকেশন আহে সেইসমূহ ৰিজেক্ট কৰি দিয়ে গতিকে আপোনালোকে অথৰাইজ পান চেণ্টাৰৰ পৰা বা অথৰাইজ কনসালটেন্টৰ পৰা আপোনালোকে পেন কাৰ্ডৰ কাৰণে এপ্লাই কৰি পেন কাৰ্ডটো বনাই ল'ব পাৰে পেন কাৰ্ডটো বনাবলৈ আপোনালোকৰ ডকুমেন্টছৰ প্ৰয়োজন হ'ব ৰেজিষ্ট্ৰেশ্যন ভেলিড ৰেজিষ্ট্ৰেশ্যন সাৰ্টিফিকেট 2 নম্বৰ আপোনাৰ যিজন অথৰাইজ পাৰসন থাকিব প্ৰেসিডেন্টে হওক বা সেক্ৰেটাৰীয়ে হওক বাই ৰেজুলেশ্যন এখন প্ৰস্তাৱ যোগে তেওক পেন কাৰ্ডৰ অথৰাইজ পাৰসন হিচাপে এপইন্ট কৰিব লাগিব এপইন্টমেন্টৰ কপিটো নালাগে বা ৰেজুলেশ্যনটো নালাগে তেওঁৰ মাত্ৰ আধাৰ কাৰ্ডটো লাগিব only আধাৰ কাৰ্ড ৰিকোয়াৰ্ড ফৰ দা অথৰাইজড পাৰসন যিজন অথৰাইজ পাৰসন হ'ব আপোনালোকৰ পেন কাৰ্ডৰ কাৰণে যাক দায়িত্বটো দিব তেওঁৰ আধাৰ কাৰ্ডৰ সেলফ এটেস্টেড কপিটো লাগিব আৰু তেওঁৰ ফোন নম্বৰ ইমেইল আইডি বিলাক লাগিব এইসমূহ ডকুমেন্টছ হোৱাৰ পিছত আপোনালোকে এছ'চিয়েশ্যন অফ পাৰসনছৰ আন্ডাৰত সোসাইটি ৰেজিষ্ট্ৰেশ্যন এক্টৰ যিবিলাক ৰেজিষ্ট্ৰেশ্যন হেতুৰ কাৰণে পেন কাৰ্ড এপ্লাই কৰিব কেটেগৰীটো সিলেক্ট কৰিব তাৰ পিছত ট্ৰাষ্টৰ কাৰণে ট্ৰাষ্টত যেটো কেটেগৰী আছে পেন কাৰ্ড এপ্লাই কৰোতে আপুনি কেটেগৰীটো সিলেক্ট কৰিব লাগে ট্ৰাষ্ট বুলি সিলেক্ট কৰিব বা যৰ পৰা আপোনালোকে এপ্লাই কৰে তেওঁলোকক হেতু বস্তু গাইড কৰাব তৃতীয়টো পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব এতিয়া জুনে এপ্লাইটো কৰিব পান কাৰ্ডৰ কাৰণে অনলাইন প্ৰসেস এতিয়া আমাৰ অথৰাইজ পেন চেণ্টাৰ আছে বা পান কাৰ্ডৰ চেণ্টাৰ আছে গতিকে আমি বস্তুখিনি গম পাও বা জানো কেনেকৈ এপ্লাই কৰিব লাগে বা কি পইণ্ট নোট কৰিব লাগে তাৰ পিছৰ পইণ্টটো আপোনালোকৰ পেন কাৰ্ড এপ্লাই কৰাৰ টাইমত অপচনটো সিলেক্ট কৰিব লাগিব only অফিস এড্ৰেছটো সিলেক্ট কৰিব লাগিব not residence not representative authorized representative address এই দুটা সিলেকশন কৰিব নালাগিব only অফিস এড্ৰেছটো সিলেক্ট কৰি পেন কাৰ্ড এপ্লাই কৰি দিলে 2 দিনৰ ভিতৰত পেন কাৰ্ডটো পাই যাব আমাৰ লগত যোগাযোগ কৰিব পাৰে